আমাৰ 4 নম্বৰ প্ৰশ্নত কৈছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। 1 নম্বৰত আছে x³ - 4x² + 2x + 5 ক x - 2 ৰে ভাগ কৰিলে কিমান ভাগশেষ আৰু ভাগশেষ পোৱা যাব। ইয়াত আমাৰ 4টা প্ৰশ্ন আছে, 4টা প্ৰশ্ন সমাধান কৰিম। তো ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব দিছে। তো আমি এটা এটাকে কৰো আহা। তো এটি হল 1 নম্বৰ px হল এইখিনি আৰু gx এইখিনিৰ আমাৰ এইখিনিৰে হৰণ কৰিব লাগে। তো আমি হৰণ আগত কৰি লও x - 2 2 ৰে হৰণ কৰিব লাগে x³ - 4x² + 2x + 5। এতিয়া ওপৰত কিমান যাব হেতু আমি কেনেকৈ নিৰ্ণয় কৰিম। x³ আৰু x আছে, এই প্ৰথমটো আৰু প্ৰথমটো আমি লম। এই দুটা হৰণ কৰিলে x³ ক x ৰে হৰণ কৰিলে এইটো x ৰে এইটোক হৰণ কৰিব লাগিব। তেতিয়া কিমান ওলাব, ইয়াতে আমি চোৱা যে একে সংখ্যাবোৰ যদি হৰণত থাকে তেতিয়া হিহঁতৰ পাৱাৰ মাইনাস হয়, তেতিয়া 3 - 1 হ'ব। ইয়াৰ তলত 1 আছে ওপৰত, তো ইয়াত হ'ব x²। তো x² টো ওপৰত যাব, ইয়াত কি হ'ব x² ওপৰত যাব। ইয়াৰ লগত আকৌ এইটো পূৰণ কৰিলে কি হ'ব x3 হ'ব, x পাৱাৰ 3 হ'ব। আকৌ এইটো লগত পূৰণ কৰিলে এইটো মাইনাসত আছে এইটো প্লাসত আছে, গতিকে প্লাস মাইনাসে মাইনাস হ'ব, 2x² হ'ব পূৰণ কৰিলে 2x²। তো তলৰ হাৰিত কি হয় চিহ্নটো বদলি হয়, যেহেতু মাইনাস কৰিব লাগে। এইটো প্লাস আছে এইটো মাইনাস ধৰিব লাগিব মনে মনে। তো প্লাস এইটো মাইনাস এটা প্লাস এটা ক্যান্সেল যাব, এইটো প্লাস ধৰিলে দুটা প্লাস আৰু চাৰিটা মাইনাস। তো ইয়াতে মাইনাস দুটা নামি আহিব স্কয়ার প্লাস 2x প্লাস 5। আকৌ ওপৰত কি যাব মাইনাসে প্লাসে মাইনাস 2 যাব ওপৰত আৰু x এটা বাদ গলে x এটা যাব। তো আকৌ পূৰণ কৰিলে হ'ব 2x² মাইনাসত যাব, আকৌ মাইনাস মাইনাস প্লাস 2 দুগুণে 4x 4x আহিব, এইটো ক্যান্সেল হল। ইয়াত মাইনাস ধৰিলে চাৰিটা, দুটা বাদ গলে মাইনাস দুটা x তলত নামিব প্লাস 5। তাৰপিছত আকৌ কিমান যাব অকল 2 যাব মাইনাস। তো 2 এৰে পূৰণ কৰিলে মাইনাস 2x আৰু 2 দুগুণে 4 প্লাস 4 হ'ব ইয়াতে। এতিয়া মাইনাস কৰিলে এইটো ক্যান্সেল হল, এইটো মাইনাস ধৰিলে 1 হ'ব ভাগশেষ। তো ইয়াতে আমি কি পালো ভাগফল আমি বুজাও qx ৰ দ্বাৰা, qx হল ভাগফল। ভাগফল পাইছো আমি এইখিনি x² - 2x - 2 আৰু rx হল ভাগশেষ, rx পালো আমি 1। এইটো 1 নম্বৰ হল। এতিয়া 2 নম্বৰটো লৈছো, এইটো হল 2 নম্বৰ px এইখিনি আছে আৰু gx এইখিনিৰ হৰণ কৰিম আমি 2x² - 1 এৰে হৰণ কৰিব লাগিব 4x³ - 2x² - 3। এতিয়া ওপৰত যাব কিমান যে 2 4 ভিতৰত দুবাৰ হৰণ যায় 2 ওপৰত যাব, x3 টাৰ পৰা দুটা গলে এটা x থাকিব। তো ইয়াতে আকৌ কি হ'ব পূৰণ কৰিলে 4x³ হ'ব। আকৌ এইটো লগত এইটো পূৰণ মাইনাসে প্লাসে মাইনাস হ'ব আৰু 2x হ'ব। 2x এইটোৰ তলত বহাব নোৱাৰো কাৰণ এইটো x² আছে, এতিয়া আমি এইটো ইয়াত বহাও 2x হ'ব। এইটো ক্যান্সেল হল, এতিয়া এইটো নামি আহিব -2x² আৰু তাৰ পিছত এইটো আহিব, এইটো মাইনাসত থাকিলে তলৰ লাইনত কি হয় চিহ্ন বদলি হয় প্লাস হ'ব 2x - 3 লাষ্টত আহিব। আকৌ ওপৰত কিমান যাব, ইয়াত 2 2 ক্যান্সেল x² ক্যান্সেল, তেতিয়ালে 1 যাব -1। তো মাইনাস এইটো প্লাস হলে মাইনাসে প্লাসে মাইনাস হ'ব। এতিয়া একেৰে পূৰণ কৰিলে -2x² হ'ব, আকৌ কি হ'ব মাইনাস মাইনাস প্লাস 1 1 গুণে 1, গতিকে ইয়াত 1 হ'ব। এইটো ক্যান্সেল হল, 2x নামি আহিল, ইয়াতে এইটো মাইনাস ধৰিলে -4 হ'ব। এটা ওপৰত নাযায় কাৰণ 2x² আছে, এইটোৰে 2x ক হৰণ কৰিব নোৱাৰো কাৰণ এইটো সৰু হৈ গৈছে। এতিয়া এইখিনি হ'ব আমাৰ ভাগশেষ। তো আমি ভাগশেষ পালো qx মানে ভাগফল পালো আমি কিমান 2x - 1 আৰু ভাগশেষ পালো কিমান rx = 2x - 4। এইটো 2 নম্বৰ পালে। এতিয়া 3 নম্বৰটো কৰো হা। এইটো হল 3 নম্বৰ px আছে এইখিনি আৰু gx এইখিনি, আমি হৰণ কৰো 3x + 1 এইটোৰে হৰণ কৰিম 3x³ - 5x² + 10x - 3। তো ওপৰত কিমান যাব 3 ৰে 3 ক্যান্সেল হল, তো x3 টাৰ পৰা এটা বাদ গলে দুটা যাব অৰ্থাৎ x² যাব। x² লগত এইখিনি পূৰণ হলে 3x³ হ'ব, আকৌ এইটোৰ লগত পূৰণ হলে 1 পূৰণ x², তো x² হ'ব প্লাসত x²। এইটো ক্যান্সেল যাব প্ৰথমটো, এইটো মাইনাসত ধৰিলে প্লাস আছে মাইনাসত ধৰিব লাগিব। তো মাইনাস এটা
এক্স স্কোয়াৰ আৰু মাইনাছ 5টা এক্স স্কোয়াৰ তেতিয়াহ'লে কিমানটা হ'ল মাইনাছ 6টা এক্স স্কোয়াৰ প্লাছ 10x নামি আহিল মাইনাছ 3 নামি আহিল তাৰপিছত এতিয়া 3 ৰে 6 হৰণ কৰিলে 2 হ'ব মাইনাছে প্লাছে মাইনাছ হ'ব 2 তাৰপিছত এক্স স্কোয়াৰ পৰা x বাদ গ'লে 1 থাকিব এটা এইখিনিৰ পূৰণ কৰিলে মাইনাছ 6x স্কোয়াৰ হ'ব আকৌ 2 ৰ লগত 1 পূৰণ কৰিলে মাইনাছে প্লাছে মাইনাছ 2x হ'ব মাইনাছ 2x এতিয়া এইখিনি কেনসেল হ'ব ইয়াতে হ'ব 12x মাইনাছ 3 আকৌ ওপৰত কিমান যাব 3 ৰে 3 ৰ লগত 4 পূৰণ কৰিলে কি হ'ব 12 আৰু x কেনসেল হ'ল 3 4 গুণ 12x আৰু 4 1 গুণে 4 প্লাছ 4 এইটো কেনসেল হ'ব ইয়াত মাইনাছ দিলে -7 ভাগ শেষ হ'ব therefore আমি qx অৰ্থাৎ ভাগ ফল পালো x স্কয়ার minus 2x plus 4 আৰু ভাগ শেষ কিমান পালো rx এইটো হল আমাৰ -7 এতিয়া আমি 4 নম্বৰটো কৰিম এইটো আমাৰ 4 নম্বৰ px আছে x power 11 5 আৰু gx হল x plus 1 তো x plus 1 এইটোৰে হৰণ কৰিম আমি x power 11 minus 5 তো ইয়াত আমাৰ ওপৰত কিমান যাব যে x 11 ৰ পৰা এটা বাদ গলে x power 10 থাকিব এইটোৰ লগত পূৰণ কৰিলে আকৌ x power 11 হ'ব আৰু এইটোৰ লগত পূৰণ কৰিলে প্লাস হ'ব x power 10 তো এইটো আমি ইয়াতে বহালো কাৰণ ইয়াৰ x ৰ লগত কোনো মিল নাই ইয়াতে তো এইখিনি কেনসেল হল এইটো তলত নামিলে মাইনাস হ'ব এইটো x power 10 minus 5 আকৌ মাইনাস যাব ওপৰত 10টাৰ পৰা এটা x বাদ গলে x power 9 যাব ওপৰত minus x power 10 আকৌ ইয়াৰ একে লগত পূৰণ হলে minus x power 9 হ'ব এতিয়া এইটো তলত নামিলে প্লাসত নামিব x power 9 minus 5 এতিয়া x power 9 আছে তেতিয়ালে ওপৰত যাব x power 8 x power 9 হ'ব এইটো লগত এইটো পূৰণ কৰিলে আকৌ প্লাসত হ'ব x power 8 এইটো কেনসেল হল এতিয়া 8 টু মাইনাসত নামিব x power 8 minus 5 এতিয়া ওপৰত কিমান যাব 8 আছে আৰু -2 যাব আৰু 7 যাব কারণ 8টাৰ পৰা এটা বাদ গলে 8টা হ'ব minus x power 7 এইটোৰ লগত এইটো পূৰণ কৰিলে আকৌ কি হ'ব minus x power 8 আৰু minus x power 7 এতিয়া এইটো নামিব x power 7 প্লাসত -5 আকৌ কিমান যাব 7টাৰ পৰা যদি এটা বাদ দিও তেতিয়া প্লাসত হ'ব x power 6 এইটোৰ লগত 6 ৰ লগত আকৌ এটা x যোগ হ'ব 7টা হ'ব তেতিয়া পূৰণ কৰিলে x power 7 plus x power 6 তো এইটো কেনসেল হল এতিয়া মাইনাসত নামিব x power 6 minus 5 এতিয়া 5 যাব মাইনাসত ওপৰত x power 5 minus x power 5 এতিয়া আকৌ কি হ'ব minus x power 6 minus x power 5 এইটো কেনসেল হল এইবিলাক কেনসেল হৈছে তো এইটো নামিব প্লাসত x power 5 minus 5 আকৌ কি হ'ব ওপৰত যাব আমাৰ x power 4 প্লাসত x power 4 আকৌ পূৰণ কৰিলে কি হ'ব x power 5 হ'ব প্লাস x power 4 হ'ব এইটো কেনসেল হল এতিয়া এইটো মাইনাসত নামিব x power 4 minus 5 এটা ওপৰত যাব x power 3 মাইনাসত x power 3 এটা পূৰণ কৰিলে হ'ব x power minus x power 4 minus x power 3 এইটো নামিব প্লাসত x power 3 minus 5 এটা x power 2 যাব অর্থাৎ x স্কয়ার যাব উপৰত প্লাস x স্কয়ার এটা আকৌ পূৰণ কৰিলে কি হ'ব x power 3 হ'ব প্লাস x স্কয়ার হ'ব এটা কেনসেল হল এইটো তলত নামিলে মাইনাসত আহিব x স্কয়ার minus 5 এটা উপৰত x যাব অকল মাইনাসত minus x এটা পূৰণ কৰিলে হ'ব minus x স্কয়ার আৰু minus x এইটো কেনসেল হল minus x to plus x ত নামিব minus 5 এতিয়া 1 যাব ওপৰত এইখিনিত আমি 1 লিখিম প্লাস 1 1 ৰ লগত x পূৰণ কৰিলে x হ'ব x আৰু 1 গুণে 1 প্লাস 1 এইটো কেনসেল হ'ব ইয়াতে -6 নামিব ভাগ শেষ হ'ব এইটো তেতিয়াহ'লে আমি ইয়াতে কি পালো ইয়াতে আমি ভাগ ফল পালো অৰ্থাৎ qx পালো আমি কিমান x power 10
x power 9, x power 8, x power 7 plus x power 6 আৰু minus x power 5 plus x power 4 minus x cube plus x square minus x plus 1 আৰু বাক হেক rx equal minus 6 এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ আহা 5 নম্বৰ প্ৰশ্নত কৈছে 3x square minus 2x minus 40 3x plus 10 এৰে হৰণ কৰা আৰু 2 নম্বৰটো আছে ইয়াতে 2 নম্বৰটো কৰিব লাগিব তে 5 নম্বৰ 1 নম্বৰটো লৈছো ইয়াতে 1 নম্বৰ লিখি লৈছো আমি px আৰু gx এতিয়া 3x plus 10 এৰে হৰণ কৰিম 3x plus 10 ইয়াক হৰণ কৰিম 3x square minus 2x minus 40 এতিয়া ওপৰত কিমান যাব যে 3 3 ক্যান্সেল x স্কয়ার পৰা এটা গলে এটা x ওপৰত যাব অৰ্থাৎ এটা x ওপৰত এতিয়া পূৰণ কৰিলে 3x স্কয়ার হ'ব আৰু এটোৰ লগত 10 ৰ লগত পূৰণ হ'লে প্লাস 10x হ'ব এতিয়া মাইনাস কৰিলে এটো ক্যান্সেল হ'ব ইয়াতে -12x নামিব -40 এতিয়া ওপৰত কিমান যাব মাইনাস প্লাসে মাইনাস ওপৰত যাব আৰু 4 যাব 3 4 গুণ 12 x হ'ব এটা পূৰণ কৰিলে -12x আৰু -40 তেতিয়ালে ইয়াতে ভাগ হেক 0 হ'ব তেতিয়ালে আমি ভাগ ফল কিমান পালো qx ভাগ ফল x - 4 আৰু ভাগ হেক কিমান পালো rx হল 0 এতিয়া 2 নম্বৰটো লৈছো 2 নম্বৰত px হল এইটো যে 4 + 7x + 7x² + 2x³ ইয়াৰ পাৱাৰ যেটো বেছি আছে সেইটো আগত বহিব 2x³ টো আগত আহিব একেবাৰে 2x³ + 7x² + 7x + 4 এতিয়া gx টো হল আমাৰ gx = x 2x + 1 এতিয়া হৰণ কৰিম 2x + 1 হৰণ 2x³ + 7x² + 7x + 4 এটা উপৰত যাব আমাৰ x² অৰ্থাৎ x তিনটাৰ পৰা দুটা গলে x² যাব x² গলে আকৌ পূৰণ কৰিম আমি দুটা পূৰণ কৰিলে হ'ব 2x³ যেটো এক লগত পূৰণ কৰিলে x² হ'ব এটা মাইনাস কৰিলে ইয়াত ক্যান্সেল হ'ব আৰু এটো হ'ব প্লাসত আহিব 6 কাৰণ তলৰ হাৰিৰ কি হয় মাইনাস প্লাস হলে মাইনাস চিন ধৰিব লাগে তো 6x² নামিব প্লাস 7x + 4 এতিয়া উপৰত যাব 3 প্লাসত 3 আৰু x এটা যাব দুটাৰ পৰা এটা বাদ গলে এটা x উপৰত যাব এটা পূৰণ কৰিলে 2 3 গুণ 6 x² আৰু 3 1 গুণ 3 x হ'ব প্লাস 3x এতিয়া মাইনাস কৰি দিম মাইনাস কৰিলে ইয়াতে হ'ব 4x কাৰণ 7x ৰ পৰা 3x বাদ যাব 4x + 4 এটা উপৰত যাব কিমান 2 কাৰণ 2 4 ভিতৰত দুবাৰ হৰণ যায় প্লাস 2x ক্যান্সেল হল তো পূৰণ কৰিলে আকৌ 4x হ'ব আৰু 2 1 গুণে 2 প্লাসত হ'ব এতিয়া মাইনাস কৰিলে ইয়াতে হ'ব 2 কাৰণ +2 এটো -2 ধৰিব লাগিব এতিয়া আমি ভাগফল কিমান পালো qx = x² + 3x + 2 এতিয়া ভাগ হেক হল আমাৰ rx = 2 এতিয়া 6 নম্বৰটো প্ৰশ্নৰ সমাধান কৰিম এতিয়া তো 6 নম্বৰ প্ৰশ্নটো চাই লওঁ তো 6 নম্বৰ প্ৰশ্নত দিছে -14x² ইয়াত দুটা প্ৰশ্ন আছে -14x² -13x + 12 পৰৱৰ্তী 2x + 3 ৰে সম্পূৰ্ণ বিভাজ্য হয় নে এতিয়া সম্পূৰ্ণ বিভাজ্য হ'বলৈ হলে আমাৰ ভাগ হেকটো 0 ল'ব লাগিব তেতিয়াহে আমি ক'ব পাৰিম সম্পূৰ্ণৰূপে বিভাজ্য হয় তেতিয়া আমি লৈছো 1 নম্বৰটো লৈছো 6ৰ 1 নম্বৰটো px হল এইখিনি আৰু gx লিখি লৈছো এতিয়া হৰণ কৰিম 2x + 3 হৰণ -14x³ -13x + 12 এতিয়া ওপৰত কিমান যাব মাইনাসে প্লাসে মাইনাস 2 7 14 ভিতৰত 7 বাৰ হৰণ যায় 7 যাব তো কি হ'ব মাইনাসে প্লাসে মাইনাস আৰু 2 14 ভিতৰত 7 বাৰ হৰণ যায় x এটা যাব দুটাৰ পৰা এটা বাদ গলে আকৌ পূৰণ কৰিলে 14x² হ'ব আৰু ইয়াতে 3 7 গুণ 21 মাইনাসে প্লাসে মাইনাস 21x হ'ব তো মাইনাস কৰিলে এটো ক্যান্সেল হল আৰু প্লাসত 21 ধৰিলে 21 ৰ পৰা 13 বাদ গলে +8x নামিব +12 তলত আমি নমাই আনিছো আকৌ আমি 2 8 ৰ ভিতৰত 4 বাৰ হৰণ যাব x ক্যান্সেল হ'ব তেতিয়া আকৌ পূৰণ কৰিলে 8x হ'ব আৰু 4 3 12
তো ভাগ এক 0 হল। এতিয়া ভাগ এক 0 হল মানে কি, ইয়াত আমাৰ কি হ'ব, সম্পূৰ্ণৰূপে বিভাজ্য হ'ব। অৰ্থাৎ 0 ভাগ হলে এতিয়া আমি ক'ব পাৰি যে gx pxক সম্পূৰ্ণৰূপে বিভাজ্য বা হৰণ কৰিছে। যেতিয়া 0 ভাগ এক হলে তেতিয়া আমি ক'ব পাৰি সম্পূৰ্ণৰূপে বিভাজ্য, আৰু যদি ভাগ এক বেলেগ হলে তেতিয়া আমি ক'ব নোৱাৰি। এতিয়া লিখিম আমি সম্পূৰ্ণৰূপে বা সম্পূৰ্ণভাৱে বিভাজ্য। এতিয়া আমি 6 2 নম্বৰটো লৈছো। 2 নম্বৰত আছে x - 7 ৰাখি 2 x³ + 2x² - 3x + 4 বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। আগৰটো নিচিনাই আমি কৰিম একেধৰণে। তো 6 2 নম্বৰটো আমি লিখি লৈছো প্ৰথমত। তো 6 2 নম্বৰ এই দুটা লিখি লৈছো। এতিয়া হৰণ কৰিম x - 7 হৰণ x³ + 2x² - 3x + 4। এটা ওপৰত কিমান যাব, x²। x² হৰণ কৰিলে x³ হ'ব, পূৰণ কৰিলে -7x²। এতিয়া এইটো কেনসেল হল, ইয়াতে হ'ব প্লাছত ধৰিলে 9x² হ'ব, -7টো প্লাছত ধৰিলে, আৰু তলৰ ওপৰৰ কেইটা নামাই আনো 3x + 4। এতিয়া আকৌ ওপৰত যাব 9 প্লাছত আৰু x এটা যাব, তো 9x² হ'ব, আৰু 7 9 63 63 হ'ব, ইয়াতে -63x। এতিয়া মাইনাছ কৰিলে তো কেনসেল হল, ইয়াতে প্লাছত 63 ধৰিলে 63 পৰা 3 বাদ গলে 60 নামিব তলত, 60x + 4। এতিয়া ওপৰত যাব কিমান, 60 + 60 যাব, 60 লগত x পূৰণ কৰিলে 60x প্লাছ আৰু মাইনাছ প্লাছ মাইনাছ 7 6 × 42 420 হ'ব, 420। এতিয়া মাইনাছ কৰি দিম, মাইনাছ কৰিলে এইটো কেনসেল হল, ইয়াত প্লাছ হ'ব, প্লাছত 420 আৰু 4 ধৰিলে 424 হ'ব, ইয়াতে ভাগ এক হল এইখিনি। তো ভাগ এক যেহেতু আছে ইয়াতে শূন্য নহয়, তো আমি ক'ব পাৰি gx px এর উৎপাদক নহয় বুলি আমি লিখিম। তো এতেকে gx px এর উৎপাদক নহয়। বাস, এতিয়া আমি 7 নম্বৰটো সমাধান কৰো আহা। 7 নম্বৰ প্ৰশ্নটো লৈছো যে x³ + 3x² + 5x - 4 আৰু x³ - 4x - a বহুপদ দুটাক x - 2 ৰে ভাগ কৰাত সমান ভাগ এক পোৱা গ'ল, এর মান উলিয়া। ইয়াতে আমাৰ দুটা বহুপদ আছে, এই দুটা বহুপদৰ সমান ভাগ এক, আৰু x - 2 ৰে ভাগ কৰিলে সমান ভাগ এক ওলায়। সেইকাৰণে আমি এই সমীকৰণ দুটা ইকুৱেল বুলি আমি লিখিব পাৰো, কাৰণ সিহঁতৰ ভাগ এক সমান। ইকুৱেল বুলি লিখি আমি সমাধান কৰো আহা। ইয়াতে এর মানটো আমাৰ কিমান আছে এইটো উলিয়াব লাগে। প্ৰথমত আমাৰ x এর মানটো উলিয়াই ল'ব লাগিব। x এর মান বহাই দিলে আমি সমীকৰণ দুটাত এর মানটো আমি পাম। তেতিয়া আমি ইয়াতে লিখি লৈছো p1 মানে হল 1 নম্বৰ বহুপদ, আৰু p2 মানে হল 2 নম্বৰ বহুপদ। এতিয়া gx2 হল x - 2, ইয়াৰ পৰা আমি x এর মানটো উলিয়াম। তেতিয়াকে x - 2 = 0 লৈছো আমি। তো এতিয়া x2 ৰাখি দি 2 হফালে গলে প্লাছত হ'ব, x এর মান 2 হ'ব। এতিয়া আমি কি কৰিম, যেহেতু সিহঁতৰ ভাগ এক সমান দুটা বহুপদৰ, আমি বহুপদ দুটা সমান বুলি লিখিম। ইয়াতে আমি লিখিম প্ৰথমত p1x = p2x। তো দুটা বহুপদ সমান, কাৰণ সিহঁতৰ ভাগ এক সমান। তো এতিয়া p1x ৰ বহুপদটো আমি লিখিছো। ইয়াতে ax³ + 3x² + 5x - 4 = 2 নম্বৰ বহুপদ x³ আৰু -4x - a। এতিয়া x এর মানটো বহাই দিম আমি ইয়াতে, a ইনটু ইয়াতে হ'ব কি a ইনটু x এর মান 2 2³ হ'ব, প্লাস 3 ইনটু x এর মান 2 2² প্লাস 5 ইনটু x এর মান 2 -4। ইয়াতে হ'ব ইকুৱেল 2³ -4 ইনটু 2 - a। এতিয়া আমি ইয়াতে পূৰণ কৰিম। a 2³ ভাঙিলে 8 হ'ব, প্লাস 3 আৰু 2² ভাঙিলে 4 হ'ব, তেতিয়াহ'লে 3 ইনটু 4 আৰু 5 দুগুণে 10 হ'ব। ইয়াতে -4 = 2³ 8 -4 দুগুণে 8 -a। ইয়াতে প্লাস a আৰু 8 আৰু -8 কেনসেল হ'ব। তাৰপিছত ইয়াত 8 ৰ লগত a পূৰণ হলে 8a হ'ব, 8a প্লাস 3 4 গুণ 12 প্লাস 10 -4 = -a।
তাৰপিছত ইয়াত আমি 8a লিখিছোঁ আৰু 12 10 যোগ কৰিলে আৰু -4 বাদ দিলে তেতিয়া 18 থাকিব। আমি লিখিম 8a প্লাছ 18 ইকুৱেল টু -a। এতিয়া এই -a যদি এইফালে আহে তেতিয়া কি হ'ব, প্লাছত হ'ব, অৰ্থাৎ 8a প্লাছ a ইকুৱেল টু 18 হ'ব লাগিলে -18 হ'ব। তেতিয়া 8a আৰু a যোগ কৰিলে 9a হ'ব -18। 9 যদি সৌফালে যায় তেতিয়া কি হ'ব, ই হৰণ হ'বগৈ। তেতিয়া a ৰাখি দিলোঁ আমি -18/9। তো 9 18ৰ ভিতৰত হৰণ যাব কিমান বাৰ, দুবাৰ, -2 হ'ব। এৰ মানটো আমি পালোঁ, এইটো আছিল আমাৰ এনচাৰ। এর মান -2, এইটোৱে এনচাৰ আছিলে। তো 7 নম্বৰ এইখিনি প্ৰশ্ন সমাধান কৰিলোঁ। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।